আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় সাদৰ সম্ভাষণ জনাইছোঁ। আৰু আমি বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ এইবাৰ 91 সংখ্যক এই 91 সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ লগতে সংগতি ৰাখি আমি অন্য বছৰৰ দৰে এই মৰা পাগলীয়া নদীৰ ওপৰত এখন সমন্বয় সাঁকো নিৰ্মাণ কৰোঁ। এইবাৰো তাৰ ব্যতিক্ৰম কৰা নাই। এইবাৰ উন্নত প্ৰযুক্তিৰে হয়তো আমি এই সাঁকোখন নিৰ্মাণ কৰিছোঁ। ইয়াত লাইটৰ মালাৰে বা আমাৰ দুটা শাৰী আছে, এটা পুৰুষ এটা মহিলা বা এটাইদি সোমাই যোৱা আনটোফালেদি ওলাই অহা আমি দুই ধৰণৰ এই ব্যৱস্থা ৰাখিছোঁ। আৰু এই সাঁকোৰ জৰিয়তে আমি ইটো পাৰ আৰু সিটো পাৰ সংযোগ কৰি আমি সমন্বয় সেতু কৰিছোঁ। এই সমন্বয় সাঁকোৰ জৰিয়তে আমি বিভিন্ন গাঁৱৰ মাজত ইপাৰ সিপাৰৰ মানুহৰ মাজত যিটো আমাৰ সমন্বয় গঢ়ি উঠা, এই সমন্বয় গঢ়ি উঠাৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম কৰা নাই। আমাৰ বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ লগত সংগতি ৰাখি আমি বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি বৃহৎ আয়োজন কৰিছোঁ। ৰাৱণ দাহনকে ধৰি আমাৰ ইয়াত চাৰ্কাছ আছে, তাৰপিছতে আমাৰ ইয়াত এখন মানে চিৰিয়াখানা আছে। চিৰিয়াখানাৰ লগত এইবাৰ এটা নতুন সংযোজন ঘটাইছোঁ, যিটো আমি ৰংঘৰৰ ইয়াত নিৰ্মাণ কৰিম। আমি এই ৰংঘৰ নিৰ্মাণ কৰি আমি এটা মানে ৰাইজক আমি দেখুৱাব দিছোঁ যে কীৰ্তিচিহ্ন কি, হয়তো বহু মানুহে তাত গৈ পোৱা নাই। তাৰ জৰিয়তে আমি এইটো আমাৰ মাজত আমি যে এটা সমন্বয় গঢ়িছোঁ আৰু এই সমন্বয় গঢ়াৰ হেতুকে আমি ইয়াত এই সাঁকোখন নিৰ্মাণ কৰিছোঁ। আৰু সমূহ অসমবাসী ৰাইজক মই এই বাৰ্তা দিব বিচাৰিছোঁ যাতে আমি যি ধৰণে সমন্বয় ৰাখিছোঁ, গতিকে সকলোৰে যাতে মিলা প্ৰীতি অটুট থাকক, শান্তি সম্প্ৰীতি অটুট থাকক। আৰু এই ৰাৱণ দহন কাৰ্যসূচীৰ জৰিয়তে আমি এই দেশত থকা অসূয়া শক্তিবিলাক নাশ হৈ যাতে সমাজলৈ এটা শান্তি শৃংখলা কঢ়িয়াই আনে, তাৰ কাৰণে মই আশা কৰিছোঁ। নদীটো আচলতে সুখ দুখৰ বুলি কয়। আগৰ সময়ত আমাৰ হয়তো এই মৰা পাগলীয়া নদীৰ পাৰতে গঢ়ি উঠিছিল বিভিন্ন গাঁৱৰ কৃষক সমাজৰ এইটো এটা আছিল আমাৰ আচলতে আমাৰ কৃষিজীৱী মানুহৰ এই নদী উপত্যকাতে গঢ়ি উঠে। ঠিক তেনেদৰে এই নদীটোৱে আমাক মানে সাৰুৱা মাটিৰ যোগান ধৰিছে। ইয়াৰ পৰা পানী পাই এই ধৰণৰ সাৰুৱা মাটিৰ যোগান ধৰি বিভিন্ন কৃষি উৎপন্ন হৈছিলে। কিন্তু কেতিয়াবা হয়তো প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই মৰা পাগলীয়া নদীৰ বান্ধ ভাঙি হয়তো খেতি বিস্তীৰ্ণ অঞ্চল কেতিয়াবা ডুবাই পেলাই, তেতিয়া হয়তো দুখৰ ভাগ কঢ়িয়াই আনিব লগা হয়। যদিও নদী নাথাকিলে হয়তো আমি এই সাৰুৱা ভূমি হয়তো নাপালোহেঁতেন। গতিকে ইয়াত সুখ আৰু দুখ দুয়োটাই সন্নিৱিষ্ট হৈ আছে।